ডংকামকামত মহিলা মৃতদেহ উদ্ধাৰ ধৰ্ষণ কৰি হত্যা কৰা সন্দেহ ডিফু কলা কেন্দ্ৰ 24+ সংগঠনৰ সংবাদমেল ৰাজ্যত বৰ্তমানে অব্যাহত আছে সুপাধৰা আতংক শনিবাৰে নিশা লংকা ফালুকমাৰী বনবেঙেনা গাঁৱত সুপাধৰা সন্দেহত মুখবন্ধী যুৱকক উত্তম মাধ্যম সোধালে স্থানীয় ৰাইজে নমস্কাৰ অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰহজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ ডংকামকামত মহিলা মৃতদেহ উদ্ধাৰ মৃত মহিলাগৰাকী লং এপি গাঁৱৰ নিবাসী হাৰমন ৰংপিৰ পত্নী আৰ্লিছা টেৰনপি বয়স 30 বুলি চিনাক্ত কৰা হৈছে যোৱা 13 জুলাইৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী ধৰ্ষণ কৰি হত্যা কৰা সন্দেহ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে যোৱা 13 জুলাইৰ পৰা সন্ধানহীন হৈ আছিল এগৰাকী মহিলাগৰাকীৰ মৃতদেহ ডংকামকামত উদ্ধাৰ মহিলাগৰাকীক ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ পশ্চিম কাৰ্বি আংলঙৰ ডংকামকাম উপ আৰক্ষী চকী অন্তৰ্গত দুৰ্গম পাহাৰীয়া অঞ্চলত এগৰাকী 30 বছৰীয়া মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৃত মহিলাগৰাকী লং এপি গাঁৱৰ নিবাসী হাৰমন ৰংপি পত্নী আৰ্লিছ টেৰনপি বুলি চিনাক্ত কৰিছে প্ৰাপ্ত বাতৰি মতে যোৱা 13 জুলাইত নৰেন্দ্ৰ মোদী আৰু আত্মসহায়ক গোটৰ সৈতে ভিডিঅ' কনফাৰেন্স হোৱা কাৰ্যসূচী চাবলৈ আহিছিল তেওঁ পিছত কাৰ্যসূচী শেষ কৰি আবেলিত ঘৰৰ অভিমুখে যোৱাৰ পথৰ পৰা সন্ধানহীন হৈছিল মহিলাগৰাকী উক্ত দিনৰ পৰা পৰিয়ালবৰ্গই সন্ধান চলাই আছিল তেওঁৰ কিন্তু শেহতীয়াকৈ দেওবাৰে পুৱা 8 বজাত সেই পথৰ দাঁতিত হাবিৰ মাজত পৰিত্যক্ত অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে মৃত মহিলাগৰাকীৰ মুখত আৰু হাতত দাঢ়ি খাপৰ চিন দেখা গৈছে সেয়েহে অচিনাক্ত নৰপিশাচ লোকে আগচি ধৰি ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছে স্থানীয় লোকে সেইটো মিটিঙৰ কাৰণে ডংকা গৈছিলে তাৰপিছতে আমি গম নাপালোঁ তেনেহ'লে আবেলি সময় আমিও ইমান গম নাপালোঁ গতিকে কালি ৰাতি আমি গোটেইখিনি আমি ৰাইজে উঠি আহিছোঁ গোটেই ৰাতিটো আমি বিচাৰিছোঁ গতিকে আজি ৰাতিটো নাপালোঁ আজি ৰাতিপুৱা আমি আজি ৰাতিপুৱা 6টা বজাতে আমি মৃতদেহটো উদ্ধাৰ কৰিছোঁ কাৰ মৃতদেহটো আৰ্লিছ টেৰনপি তেখেতে ঘটনাটো এনেকুৱা হৈছিলে তেখেতে মূৰতো দা দি মাৰিছিলে বুলি কৈছিলে তাৰপিছত হাততো মাৰিছিলে খেৰণীৰ পৰা বীৰেন সিং ইংখে ৰিপৰ্ট কাৰ্ড নিউজ ডিফু কলা কেন্দ্ৰ 24+ সংগঠনৰ দ্বাৰা আজি এক সংবাদমেল অনুষ্ঠিত কৰা হয় কাৰ্বি আংলং 24+ সংগঠন আৰু বিভিন্ন সংগঠনবোৰৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ তালিকা পৃথককৈ তৈয়াৰ কৰাৰ দাবী জনাই আহিছিল সেই পৰ্যায়ক্ৰমে মহামান্য হাইকোৰ্টে সাহিত্য পৰিষদত অহা 6 মাহৰ ভিতৰত নতুন ভোটাৰ তালিকা তৈয়াৰ কৰাৰ নিৰ্দেশ জাৰি কৰিছে কাৰ্বি আংলং 24+ সংগঠনে বিগত 2016 চনৰ পৰা কাৰ্বি আংলং সাহিত্য পৰিষদ নিৰ্বাচনৰ ভোটাৰ তালিকা পৃথককৈ তৈয়াৰ কৰাৰ দাবী জনাই আহিছিল তাৰ বাবে বিভিন্ন সময়ত গণতান্ত্ৰিক আন্দোলনো কৰি আহিছে সংগঠনবোৰে বৃহত্তৰ কাৰ্বি লগতে জিলাখনত বসবাস কৰা খিলিঞ্জা জনগোষ্ঠীৰ স্বাৰ্থত ন্যায় প্ৰাপ্তিৰ বাবে হাইকোৰ্ট PIL দাখিল কৰিছিল Chief Justice court number 1 itu Chief Justice kore itu constitutional matter tu okol ejon nohoy aru ejon thak ase kun hoy kobo noro ami certificate copy pala e certificate copy ketia lage apnalokor hatot ahi ami bhabo itu 2 haftar bitorot tu pabo lage confirmation bench hoy hoy ami hun kale pabo
ডিভিজন বেঞ্চতে কৰা হয় এই প্ৰেছ মিট দিয়াৰ কথা উল্লেখ এতিয়া আপোনালোকক হাইকোৰ্টৰ এডভোকেটে আমাক কৈছে দিব লাগে আমাৰ এডভোকেটে দিব পাৰে বুলি কৈছে সেইমতে শেহতীয়াকৈ মহামান্য হাইকোৰ্টে যোৱা 13 তাৰিখে ৰায়দান কৰিছে লগতে মহামান্য হাইকোৰ্টে স্বায়ত্ব পৰিষদক অহা 6 মাহৰ ভিতৰত নতুন ভোটাৰ তালিকা তৈয়াৰ কৰাৰো নিৰ্দেশ জাৰি কৰিছে অনাৰেবল হাইকোৰ্ট ওচৰত PIL নম্বৰ 9/17 2017 আমি ফাইল কৰিছিলোঁ আমি ডিমান্ড কৰিছিলোঁ যে কাৰ্বি আংলং অটোনমাছ কাউন্সিল ইলেকশ্যন পাতিবলৈ নতুন বুলি নহয় সেই paragraph 2 sub paragraph 7 6 শিডিউল মতে বনাব লাগে বুলি তাত লিখা আছে আগৰ পৰা লিখা আছে কিন্তু কৰা নাছিল ইমান দিন সেই কাৰণে আৰু কৈছিলোঁ যে 1951 ৰুল টু অবসলিট এতিয়া হাইকোৰ্টে অৰ্ডাৰ দিছে যে 1951 ৰুলছ টু অবসলিট হৈছে আৰু নতুন paragraph 2 sub paragraph 7 মতে ইলেকশ্যন কাউন্সিলৰ ইলেকশ্যন কণ্ডাক্ট কৰিবলৈ ৰুল এক ল বনাব লাগে 6 মাহৰ ভিতৰত বনাই কমপ্লিট কৰিবলৈ অৰ্ডাৰ ভাৰ্ডিক পাছ কৰিলে এই যোৱা 13 তাৰিখে জুলাই 13 তাৰিখে 6 মাহ বুলি ক'লে আমি ভাবো বোধহয় 14 ৰ পৰহে ক্যালকুলেট কৰিব লাগিব আৰু এই কথাটো হাইকোৰ্টতে কাউন্সিলৰ অটোনমাছ কাউন্সিল কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ষ্টেণ্ডিং কাউন্সিলো আছিল আৰু আমাৰ এডভোকেট সকলো আছিল তাতে অৰ্ডাৰ দিয়া হৈছে আমি ৰিটেন সাৰ্টিফাইড কপিটো পোৱা অলপমান দেৰি হ'ব আমাৰ এডভোকেট মানস সৰণিয়া আৰকয় ইংটিকাথাৰ চিনথং হানছে মিষ্টাৰ আহমেদ মিছ আও আৰু মিষ্টাৰ দেউৰী এখেতসকলে আমাক খবৰ দিছে যে এইটো প্ৰেছত এইটো কৈ দিব লাগে বুলি পৰ্যায়ক্ৰমে গণতান্ত্ৰিক আন্দোলন কৰা ফলস্বৰূপে এই সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বুলি সাংবাদিকক জানিবলৈ দিছে যোৱা নিশা অৰ্থাৎ শনিবাৰে নিশা লংকা আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমাৰী বনবেঙেনা গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৰোহিত পাছোৱান নামৰ এটি শিশুক অপহৰণ কৰি নিয়াৰ চেষ্টা চলাওঁতে স্থানীয় ৰাইজে কৰায়ত্ব কৰিলে যুৱকজনক শনিবাৰে নিশা লংকা আৰক্ষী চকীৰ অন্তৰ্গত ভালুকমাৰীৰ বনবেঙেনা গাঁৱত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ স্থানীয় ৰাইজৰ অভিযোগ ঘৰৰ ভিতৰৰ পৰাই ৰোহিত পাছোৱান নামৰ এটি শিশুক অপহৰণ ব্যৰ্থ চেষ্টা চলাইছিল এইজন যুৱকে পিছত স্থানীয় ৰাইজৰ তৎপৰতাত যুৱকজনে শিশুটিক এৰি পলায়ন কৰে যদিও স্থানীয় ৰাইজে খেদি কৰায়ত্ব কৰে যুৱকজনক আৰু তাৰ পিছৰ দৃশ্য এয়া উত্তেজিত ৰাইজে হুপা ধৰাৰ সন্দেহত যুৱকজনক সোধায় উত্তম মধ্যম ইফালে ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ স্থানীয় ৰাইজে কৰায়ত্ব কৰা যুৱকজনক উদ্ধাৰ কৰা হয় আৰক্ষীয়ে যুৱকজনক আটক কৰাৰ পিছত স্থানীয় একাংশ লোকে আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হোৱাৰ লগতে আৰক্ষীৰ বাহনতো আক্ৰমণৰ চেষ্টা চলায় পিছত যুৱকজনক আৰক্ষীয়ে লংকা থানালৈ লৈ আহে ইতিমধ্যে যুৱকজনক মানসিক বিকাৰগ্ৰস্ত তথা মুখবধিৰ বুলি জানিব পৰা গৈছে যাৰ ফলত আৰক্ষীয়ে বৰ্তমানলৈকে যুৱকজনৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তী ৰিপৰ্ট কাট নিউজ কাৰ্বি লামমেট আমেৰ হাঞ্জালাংছ শাখাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় কাৰ্বি কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠান সফল সামৰণি ঘটিছে কাৰ্বি লামেট আমাৰ হাঞ্জালাংছ শাখাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় কাৰ্বি কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠান আৰু সফল সামৰণি ঘটিছে
পুৱা ৮ বজাৰ পৰা দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচী গ্ৰহণ কৰি ৰূপায়ণ কৰা অনুষ্ঠানটো প্ৰাক্তন পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজেন্দ্ৰ ৰংপিৰ সহযোগত বেণ্টিং টিমুঙে লামেট আমাৰ পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰে। বেণ্টিং টিমুঙে পৰিচালনাত আৰু ৰাজেন্দ্ৰ ৰংপিয়ে উদ্দেশ্য ব্যাখ্যা কৰা কবিতা আবৃত্তি প্ৰতিযোগিতাত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে চিত্ৰকুমাৰ বে। লগতে বিশিষ্ট অতিথি ৰূপে আঁত ধৰে ছাৰএট হানছে, বিশিষ্ট কবি লেখক হাংমিজি হানছে, প্ৰমুখ্যে বাৰিম ইংটি, প্ৰাক্তন কাৰ্যবাহী সদস্য হোমসিং বে, সিদ্ধিনাথ ৰংপিৰ লগতে হাকিম ৰংপিয়ে উপস্থিত থাকে। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ডংৱকে গাঁৱৰ খৰচিং ইংটি, দ্বিতীয় পুৰস্কাৰ লাভ কৰে ডংৱকে গাঁৱৰ জয়সিং টিছয়ে, তৃতীয় পুৰস্কাৰ বোকাজানৰ লখিমী বেপীয়ে লাভ কৰিছে। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।